কৰঙাৰ এই পূজাস্থলীৰ পৰা কৰম পূজাস্থলীৰ পৰা মই সমগ্ৰ অসমবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৰম পূজাৰ কৰম মাৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ যাতে সমগ্ৰ অসমত পৰে তাৰ কাৰণে পূজা আগবঢ়াইছোঁ। আচলতে কৰম পূজাৰ অৰ্থটো হ'ল প্ৰকৃতিৰ লগত আমি সম্পৰ্ক কৰিব লাগে, প্ৰকৃতিৰ লগত আমি থাকিব লাগে আৰু সকলো কাম আমি ধৰ্মমতে কৰিব লাগে। ধৰ্ম মানে হ'ল ভাল কামবিলাক। সেই ভাল কামবিলাক মানুহৰ লগত হওক, জন্তু জানোৱাৰৰ লগত হওক, প্ৰকৃতিৰ গছ গছনিৰ লগত হওক, গতিকে প্ৰকৃতিক আমি সংৰক্ষণ কৰিব লাগে, জীৱ জন্তু সংৰক্ষণ কৰিব লাগে আৰু সেইকাৰণে বছৰেকত এই পৰৱটো উদযাপন কৰা হয়। আৰু সঁচাকৈ ভাল লাগিছে, কৰঙাত খুব সুন্দৰভাৱে কৰম পূজাভাগ অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানত আমি সঁচাকৈ ভাল লাগিল। তেওঁলোকৰ মাজত এজনে তেওঁলোকে আঁকোৱালি ধৰে আৰু সেই আঁকোৱালি ধৰাটো পৰম আশীৰ্বাদ বুলি মই গণ্য কৰোঁ। ভাল লাগিল, সঁচাকৈ ভাল লাগিছে। মোৰ তেনেকৈ নাজানো, যদিও আনন্দ ফূৰ্তিত সকলো বস্তু একদম প্ৰপাৰ হ'ব লাগিব বুলি কথা নাই। আনন্দ ফূৰ্তিত ভাগ লোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। গতিকে তেওঁলোকৰ নৃত্য গীতত ভাগ লৈছোঁ আৰু তেওঁলোকেও নিশ্চয়কৈ ভাল পাইছে, ময়ো আনন্দ লাভ কৰিছোঁ। হয়, আমাৰ গৰঙা চাহ বাগিচা অসম চাৰ্জনী ছাত্ৰ সন্থা আৰ্টছা প্ৰাথমিক গোটৰ বাগিচা সংঘৰ উদ্যোগত আমি তৃতীয় বাৰ্ষিকী কৰম পূজা উদযাপন কৰিব ওলাইছোঁ। খুবেই আনন্দিত হৈছোঁ আৰু একেমুখে আমি এই বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত এই সহযোগ কৰাৰ বাবে। এই কৰম পূজা আচলতে আমাৰ চাহ জনগোষ্ঠীৰ একমাত্ৰ উৎসৱ হয় আৰু এই কৰম পূজাই আমি যথেষ্ট উলহ মালহেৰে পালন কৰোঁ আৰু হয় দেখা গৈছে আমাৰ বহুতো লোক আহি আমাৰ এই কৰমস্থলীত আহি নাচ গান কৰি ফূৰ্তি ফাৰ্তা কৰিছে। আহি আমাৰ ইয়াত ফূৰ্তি ফাৰ্তা কৰিছে আৰু যিহেতু আমি ভাল পাইছোঁ এইটো কাৰণে, যিহেতু আমাৰ এই বাগিচা অঞ্চলত এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক এই অসম চাৰ্জনী ছাত্ৰ সন্থা আৰ্টছাই লোৱাকে আমি যথেষ্ট সহায় সহযোগিতা পাইছোঁ। মন্ত্ৰীগৰাকীও আহি আমাৰ ইয়াত নেতৃত্ব কৰিছে। আৰু ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰোঁ।